নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ মে। অৰুণোদয়ৰ ২৫জন হিতাধিকাৰীৰ একাউণ্টত ৫৫০ টকাৰ পৰিৱৰ্তে ৩০০০ টকা সোমাই দিব। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ তালিকাত নাম থাকিলে ভাল খবৰ। চৰকাৰী প্ৰকল্পৰ বাবে আপুনি আবেদন কৰিছে নেকি? চৰকাৰী ঘৰৰ ৭টা নতুন নিয়ম সলনি হৈছে। কোনে কোনে চৰকাৰী ঘৰৰ টকা লাভ কৰিব? আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে তেন্তে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে চনতে লাভ কৰিব ৬টা নতুন সামগ্ৰী। কি কি সুবিধা লাভ কৰিব? PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে বেংক একাউণ্টত ২,০০০ টকাৰ পৰিৱৰ্তে ৪,০০০ টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী প্ৰকল্পৰ পৰা মহিলা সবলীকৰণলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৭টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। নতুনকৈ ১৫ লাখ লোকে লাভ কৰিব চৰকাৰী প্ৰকল্পৰ সুবিধা। বেদখলকাৰীৰ কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। শীঘ্ৰে ৫ লাখ বিঘা ভূমিত কৰা হ'ব বেদখলমুক্ত। এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰা হ'ব আৰু বিতৰণ কৰা হ'ব। চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকাৰে বৃদ্ধি কৰাৰ লক্ষ্য। কৃষকৰ বাবদ চিন্তা কৰিছে চৰকাৰৰ ফালৰ পৰা। নাৰী সবলীকৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। মহিলা উদ্যমিতা আঁচনি অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিক লৈ কি ঘোষণা কৰি আছে অলপ পিছত জনাই দিম। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। ২ লাখ চাকৰি দিয়া হ'ব যুৱক যুৱতীক। ২ লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব টাস্ক ফৰ্চ। মুখ্য সচিবৰ অধীনত গঠন কৰা হ'ব এই টাস্ক ফৰ্চ। আৰু টাস্ক ফৰ্চে নিৰীক্ষণ কৰিব কেনেকৈ অহা ৫ বছৰত ২ লাখ যুৱক যুৱতীক দিব পাৰে আৰু যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি কৰা হ'ব পালন। কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। ১২৫০ টকাৰ নহয় ৩,০০০ টকা পাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত। কেতিয়া বৃদ্ধি হ'ব অৰুণোদয়ৰ টকা? ১২৫০ টকাৰ পৰা ৩,০০০ টকালৈ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলা। নিৰ্বাচনী ইস্তাহাৰতে উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি কৰা হ'ব পালন। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা সোমাই দিব। কিন্তু কিমান তাৰিখত এই টকা প্ৰদান কৰিব এতিয়ালৈকে তাৰিখটো ঘোষণা কৰা নাই। যেতিয়া ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড নথকা লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলো নথি পত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। চাউল দালি নিমখ মিঠাতেল বিনামূলীয়া ল'বলৈ সাজু হওক আপুনি। শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰি। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চাকৰি। BTCৰ দৰিদ্ৰ পৰিয়াল আৰু বিনামূলীয়া যুৱক যুৱতীলৈ হাগ্ৰামা মহিলাৰেও দিলে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। আৰু ১ জানুৱাৰীৰ পৰা নতুন নম্বৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি ৬টাকৈ নতুন সামগ্ৰী লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে আপোনাৰ বেংক একাউণ্টত টকাও লাভ কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তিৰ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CHC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব ৪বিধ নথি পত্ৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এই ৪বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। আন আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে জাননী। হয়, দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ২৩ নং কিস্তি ২,০০০ টকা ৰিলিজ কৰা হ'ব। যিসকল কৃষকে এতিয়ালৈকে EKYC লেণ্ড চিডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাই অতি শীঘ্ৰে কৰাই লৈ লওক। অন্যথা আপোনাৰ
বেংক একাউণ্টত PM কিষাণৰ টকা প্ৰদান নকৰে। যিসকল কৃষকে ভাবিছে নতুনকৈ আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে এটা কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি চৰকাৰক অপেন চেলেঞ্জ, কংগ্ৰেছৰ সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰাকৈ মহিলা সংৰক্ষণ বিল আনক বিজেপিয়ে। এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ ফালৰ পৰা। মহিলাক দাল হিচাপে ব্যৱহাৰ কৰি সুবিধা ল'ব বিচাৰিছে বিজেপিয়ে। 2023 চনতে গৃহত হোৱা মহিলা বিধেয়ক কিয় কাৰ্যকৰী নহ'ল? কংগ্ৰেছ দল মহিলাক সৰ্বোচ্চ আসন দিছে। কংগ্ৰেছ দিলেই ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি পাতিছে আৰু কংগ্ৰেছে ইন্দিৰা গান্ধীক ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী পাতিছে আৰু প্ৰথম মহিলা মুখ্যমন্ত্ৰী, লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষসকলক কংগ্ৰেছে পাতিছে আৰু অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰক কংগ্ৰেছে পাতিছে আৰু সেই কংগ্ৰেছক বিজেপিয়ে সমালোচনা কৰিলে ভাল নেদেখি কংগ্ৰেছে 26 নিৰ্বাচনত 13 গৰাকী মহিলাক প্ৰাৰ্থী দিছে। বিজেপিয়ে মাত্ৰ 7 গৰাকী মহিলাকহে নিৰ্বাচনৰ বাবে আগুৱাই দিছে আৰু এয়াই হৈছে কংগ্ৰেছ বিজেপিৰ মাজত মহিলাৰ প্ৰতি সন্মানৰ পাৰ্থক্য। বিজেপিক তুলথুনা কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। হয়, জাকিৰ হুছেইন সিকদাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰাকৈ মহিলা সংৰক্ষণ বিল আনক বিজেপিয়ে। এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এইবাৰ ঈদত গোধন কুৰবানীৰ পৰা বিৰত থাকিব মুছলমান লোক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত কৰিছে বৃহৎ ঘোষণা। বিধানসভাৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনাইছে মুছলমানসকলক। এইবাৰ ঈদত গৰু কুৰবানীৰ পৰা বিৰত থাকিব বহু মুছলমান লোক। ইয়াৰ নতুন সময়ৰ ৰূপৰেখা বুলি মন্তব্য কৰিছে। হিন্দু ধৰ্মৰ কোনো ধৰণৰ আৱেগক সন্মান জনোৱাৰ বাবে আজি ধন্যবাদৰ পাত্ৰ অসমৰ মুছলমানসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অসম এতিয়া এক সম্পূৰ্ণ নতুন আৰু প্ৰগতিশীল দিশৰে আগবাঢ়ি গৈছে। মুছলমান সমাজৰ এনেকুৱাকৈ উদাৰতাক শলাগি বিধানসভাৰ পৰাই ৰাজহুৱা ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। এইবাৰ ঈদত গোধন কুৰবানীৰ পৰা বিৰত থাকিব মুছলমান লোকসকল। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ চৰকাৰৰ আটাইতকৈ জৰুৰী গাইডলাইন। ছ'চিয়েল মিডিয়াত শিক্ষাৰ্থীৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা। নতুন নিয়ম অমান্য কৰিলে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে হ'ব একশ্যন। শিশুৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ। ফেচবুক, ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীৰ চিনাক্ত হ'ব পৰা কোনো ধৰণৰ ফটো আৰু ভিডিঅ'। এতিয়াৰ পৰা সামাজিক মাধ্যমত ফাদিল কৰিব নোৱাৰিব শিক্ষাৰ্থীৰ মুখমণ্ডল। শিক্ষাৰ্থীৰ কোনো পৰিচয় ৰাজহুৱা কৰিব নোৱাৰিব স্কুল কৰ্তৃপক্ষই। কেৱল এয়াই নহয়, শিক্ষাৰ্থীৰ অনুষ্ঠান বা স্কুলীয় ভ্ৰমণৰ স্থান ফেচবুকত টেগ কৰাটো বন্ধ হ'ব। স্কুল আৰু পিকনিক বা কেৱল এয়াই নহয়, আউটডোৰ এক্টিভিটিৰ লাইভ আপডেট পোষ্ট কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চাইবাৰ সুৰক্ষা সন্দৰ্ভত এইবাৰ শিক্ষক কৰ্মচাৰীয়ে ল'ব লাগিব বিশেষ সাৱধানতা। চৰকাৰী নিয়ম ভাঙিলে ৰোষত পৰিব শিক্ষক আৰু শিক্ষাৰ্থীসকল। ডিজিটেল প্লেটফৰ্মত শিশুৰ গোপনীয়তা ৰক্ষাৰ বাবে শিক্ষা আৰু বিভাগৰ এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ECCক লৈ কোনো ধৰণৰ আপোচ নকৰা হ'ব। কেইবাটাও বৃহৎ ঘোষণা কৰিছে ECCৰ জৰিয়তে লোৱা হ'ব 6টাকৈ বৃহৎ পদক্ষেপ। কি 6টা বৃহৎ ঘোষণা কৰিছে? নম্বৰ 1, এক আইন আৰু সকলো নাগৰিকৰ সম অধিকাৰ হ'ব। নম্বৰ 2, মহিলা আৰু কন্যাৰ সুৰক্ষা। নম্বৰ 3, বাল্য বিবাহ আৰু অকাল গৰ্ভধাৰণ প্ৰতিৰোধ। নম্বৰ 4, বিবাহ আৰু বিবাহকেন্দ্ৰিক বিষয়ৰ বাধ্যতামূলক পঞ্জীয়নেৰে স্বচ্ছতা। কেৱল এয়াই নহয়, এনেকুৱাকৈ 6টাকৈ বিশেষ ঘোষণা কৰিছে। নম্বৰ 5, অসমৰ সামাজিক স্থিৰতা আৰু খিলঞ্জীয়ৰ পৰিচয় সুৰক্ষা। নম্বৰ 6, জনগোষ্ঠীয় গৌৰৱ আৰু সংস্কৃতিৰ অনুসন্ধান। এনেকুৱাকৈ 6টাকৈ বিশেষ কাৰণ দৰ্শাইছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বাংলাদেশৰ বিৰুদ্ধে একশ্যন মোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বংগ চৰকাৰৰ সৈতে ল'লে বৃহৎ পদক্ষেপ। এটা অনুপ্ৰৱেশকাৰী অসম কিংবা বংগত সোমাব নোৱাৰিব। অনুপ্ৰৱেশকাৰীক ৰুঠিবলৈ গ্ৰহণ কৰিছে কঠোৰ স্থিতি। ভাৰত বাংলাদেশ সীমান্তত দিয়া হৈছে কাঁটাতাৰৰ বেৰ আৰু সীমান্ত অঞ্চলৰ নিৰাপত্তা বংগ চৰকাৰে গতাই দিছে কেন্দ্ৰীয় সুৰক্ষা বাহিনীক। কেৱল এয়াই নহয়, শিলিগুৰি কৰিডৰৰ অধিক কটকটীয়া কৰা হৈছে
আৰু পশ্চিমবংগতো অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে বিজেপি চৰকাৰ জাতীয় সুৰক্ষা আৰু জনগাঁথনিৰ বাৰীসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ দুয়োখন ৰাজ্যতে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা এনেকুৱাকৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ঈদ উল জোহা উপলক্ষে 28 মেত চৰকাৰী বন্ধ ঘোষণা ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ আহি পৰিছে চৰকাৰে জাৰি কৰিছে জাননী অহা 27 মেৰ পৰিৱৰ্তে 28 মেত হ'ব ঈদ উল জোহা 28 মে বৃহস্পতিবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় আৰু আদালত আৰু এনে এক অনুসৰি 28 মেত অসমৰ সকলো বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান থাকিব বন্ধ জনতা ভৱনৰ সাধাৰণ প্ৰশাসনৰ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই জৰুৰী অধিসূচনা হয় আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি সকলোকে জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশী গায়কসকল হৈ পৰিছিল জুবেনৰ অনুৰাগী আন এটা ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবেন গাৰ্গক লৈ দুখন সমাজ গঢ়াৰ চেষ্টা চলাইছিল বিৰোধীয়ে জুবেন গাৰ্গক লৈ ৰাজনীতি নহয় বিৰোধীক উত্তৰ দিলে অসমৰ ৰাইজে জুবেন গাৰ্গ সমগ্ৰ ৰাষ্ট্ৰৰে এক অনবদ্য সম্পদ আৰু প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱ তথা জাতীয় সম্পদ জুবেন গাৰ্গক জীৱনত কেতিয়াও নকৰিব সমালোচনা জুবেনক লৈ ৰাজনীতি কৰাসকলে সমালোচনা কৰোঁতে মই থিয় দিছিলোঁ তেওঁৰ পক্ষত নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ জুবেনক লৈ দুখন সমাজ গঢ়িছিল বিৰোধীয়ে আৰু জীৱনকালত জুবেনক তুলধনা কৰাসকলে মৃত্যুৰ পিছত খেলিছিল ৰাজনীতি ভোটৰ স্বাৰ্থত ৰাতিটোৰ ভিতৰতে একাংশ লোক সাজিছিল জুবেনৰ অন্ধ অনুৰাগী আৰু বন্ধ অনুৰাগীৰ মুখেৰে জুবেনৰ মায়াবিনী নহয় ওলাইছিল দয়াবিনীহে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলে ৰাজ্যলৈ বাংলাদেশী আনিছিল তেওঁলোকেই হঠাতে হ'ল জুবেন অনুৰাগী নিৰ্বাচনী আলোচনাৰ টেবুলত এইবাৰ স্থান পালে জুবেন গাৰ্গৰ ফটোৱে চ' বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'